2026 বিধানসভা নিৰ্বাচনত বিৰোধী ঐক্য মঞ্চ গঠনক লৈ পুনৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। বিৰোধী ঐক্য মঞ্চ গঠনৰ ক্ষেত্ৰত ৰাইজৰ দলে কোনো পূৰ্ব চৰ্ত ৰখা নাই যদিও নামনি অসমৰ সংখ্যালঘু মুছলমান অধ্যুষিত অঞ্চলৰ 2-4খন সমষ্টি ৰাইজৰ দলক এৰি নিদিলে এনে সমষ্টিসমূহত কংগ্ৰেছৰে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিব ৰাইজৰ দলে। বিৰোধী দলসমূহৰ মিত্ৰতা 100% নিশ্চিত বুলি কৈ 31 জানুৱাৰীৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিক এক প্ৰকাৰ ডেডলাইন বান্ধি দিলে অখিল গগৈয়ে। বিধায়ক অখিল গগৈৰ মতে এইবাৰ হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু মুছলমান সাম্প্ৰদায়িক দল AYDFক পৰাজিত কৰাৰ স্বাৰ্থতে বিৰোধী দলসমূহে ঐক্যবদ্ধ হ'ব লাগে। 26 নিৰ্বাচনত বিজেপি AYDFক পৰাজিত কৰিবলৈ শপত খুৱাই সভাত উপস্থিত থকা সহস্ৰাধিক লোকক। চেঙা সমষ্টিৰ পাঠিমাৰীত ৰাইজৰ দলৰ এক গণসমাৱেশত উপস্থিত হৈ এনেদৰে কয় বিধায়ক অখিল গগৈয়ে। আজি পাঠিমাৰী খোলাবন্ধা জনপ্ৰিয় বজাৰত নগৰবেৰাৰ অৰ্থাৎ আপোনাৰ আমাৰ চেঙা সমষ্টিত আজি আমাৰ এক বিশাল গণসমাৱেশ অনুষ্ঠিত হৈছে আৰু এই গণসমাৱেশত আমি সকলোৱে সংকল্প লৈছোঁ যে 2026 চনত আমি বিজেপি চৰকাৰক যেনে তেনে যিকোনো প্ৰকাৰে হ'লেও আমি বিজেপি চৰকাৰক ব্ৰহ্মপুত্ৰত উটুৱাই দিম, তেওঁলোকক আমি হৰুৱামে। আৰু অসমৰ সংখ্যালঘু ৰাইজে আজি সংকল্প লৈছে যে যদিহে সঁচাকৈ বিজেপি চৰকাৰক হৰুৱাব লাগে, হিন্দু সাম্প্ৰদায়িক দল বিজেপি হৰুৱাব লাগে, তেতিয়াহ'লে সংখ্যালঘু ৰাইজেও মুছলমান সাম্প্ৰদায়িক দল AYDFক বিদায় দিব লাগে। আজি সেইকাৰণে নগৰবেৰাৰ এই মিটিংখনৰ প্ৰধান বৈশিষ্ট্যটো হ'ল যে ইয়াৰ ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে যে 2026 চনত হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু মুছলমান সাম্প্ৰদায়িক দল AYDF এই দুয়োটা দলকে এইবাৰ বিদায় দিব আৰু এই দুয়োটা দলকে পৰাজিত কৰি আমি অসমত এখন সংহতিৰ অসম, ঐক্যৰ অসম, একতাৰ অসম আৰু ধৰ্মনিৰপেক্ষ অসম এখন গঠন কৰিম, এই সিদ্ধান্তই আজি গ্ৰহণ কৰিছে। মিত্ৰতা হ'ব নাই? মই ভাবোঁ মিত্ৰতা 100% হ'ব। মিত্ৰতা সম্পৰ্কে আমাৰ লগত কংগ্ৰেছ দলৰ নেতৃত্বৰ কথা বাৰ্তা হৈ আছে আৰু মই মোৰ আশা যে 31 জানুৱাৰী 2026 তাৰিখৰ ভিতৰত আমাৰ বিৰোধী দলবিলাকৰ মিত্ৰতা সমাপ্ত হওক। তাৰ কাৰণে মই বিশেষভাৱে কংগ্ৰেছ দলক অনুৰোধ জনাইছোঁ, কংগ্ৰেছ দলৰ প্ৰতি আহ্বান জনাইছোঁ যে আমি যিমান সোনকালে পাৰোঁ আমি বিৰোধী দলবিলাকৰ মিত্ৰতা কমপ্লিট কৰি দিব লাগে। কোনে কোনটো বিধানসভা সমষ্টিত ইলেকশ্যন খেলিব এই সিদ্ধান্ত আমি গ্ৰহণ কৰিব লাগে আৰু এই সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে মই কংগ্ৰেছ দলৰ সভাপতি আপোনাৰ গৌৰৱ গগৈ ডাঙৰীয়া আৰু কংগ্ৰেছ দলৰ এইবাৰৰ যিসকল নিৰ্বাচনৰ তত্ত্বাৱধায়ক আহিছে তেওঁলোকৰ স্থায়ী তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং ডাঙৰীয়া আৰু ৰাহুল গান্ধী ডাঙৰীয়াক মই আহ্বান জনাইছোঁ যে যিমান সোনকালে পাৰি সিমান সোনকালে আমাৰ এলায়েন্সৰ ছিটবিলাক বিতৰণ হৈ গ'লেহে আমি বিজেপিক পৰাভূত কৰাটো সহজ হ'ব। গতিকে অতি সোনকালে এলায়েন্সৰ ছিট বিতৰণ সমাপ্ত কৰিবৰ কাৰণে মই কংগ্ৰেছ দলক আহ্বান জনাইছোঁ। মই আশ্ৰাফুল হুছেইনক এটাই কথা ক'ব খোজোঁ, আশ্ৰাফুলে নিজে মুখ ফুটাই কওকচোন যে যোৱা ৰাজ্যসভাৰ নিৰ্বাচনত AYDFৰ কোনে কোনে বিজেপিক ভোট দিলে, যোৱা ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত AYDFৰ কোনে কোনে বিজেপি দলক ভোট দিলে। তাতে আশ্ৰাফুল হুছেইন আছে নেকি? তো মই সেইকাৰণে আশ্ৰাফুল হুছেইনক এই কথাটোৱে ক'ব খুজিছোঁ যে আশ্ৰাফুল হুছেইনে এইটো কথা কওকচোন যে যি সময়ত আমাৰ কোনো প্ৰাৰ্থী নথকাকৈ আমি ৰাইজৰ দলে যেতিয়া আমি আমাৰ বিৰোধী ঐক্য মঞ্চক ভোট দিছিলোঁ তেতিয়া আশ্ৰাফুল হুছেইনহঁতৰ পাৰ্টীয়ে কাক ভোট দিছিলে আৰু আশ্ৰাফুল হুছেইনহঁতৰ পাৰ্টী AYDFে কিমান টকা লৈ বিজেপিক ভোট দিছে। এতিয়া আশ্ৰাফুল হুছেইনহঁতৰ পাৰ্টীয়ে কিয় আমাতকৈ বেছিকৈ বিজেপি চৰকাৰৰ পৰা সা সুবিধা আদায় কৰিব পাৰে, ব্যক্তিগত সা সুবিধা? কিয় আমি কিয় নোৱাৰোঁ? আমাক কিয় ডিষ্টাৰ্ব কৰি থাকে? কিয় আমাক বিজেপিয়ে অনবৰতে আমি
আমাক প্ৰেছাৰত ৰাখিব খোজে। আজি আশ্ৰাফুল হুছেইনৰ পাৰ্টিত কিমানজন বিধায়ক আছে? কিমানজন আছে? 15 নে 16জন নাই জানো? 16জন বিধায়ক থকাৰ পাছতো আজি যেতিয়া সংখ্যালঘুৰ বিপদ হৈছে তেতিয়া AIDFে মাত পাতিছে নে ৰাইজৰ দলে মাত পাতিছে? ৰাইজৰ দলৰ এজন বিধায়ক থকাৰ পাছত আজি যে সংখ্যালঘু বিৰোধী এই বিজেপি চৰকাৰখনক চেলেঞ্জ কৰিছে, সেইটো AIDFে কৰিছে নে সেইটো ৰাইজৰ দলে কৰিছে? সেইকাৰণে মই আপোনালোকক স্পষ্টকৈ ক'ব খোজোঁ যে আশ্ৰাফুল হুছেইনৰ নিচিনা যিবিলাক মুখা পিন্ধা যিবিলাক মানুহ আছে, আশ্ৰাফুল হুছেইনৰ পাৰ্টিত যিবিলাক বিজেপিৰ সমৰ্থনকাৰী ৰাজ্যসভাত ভোট দিয়া আৰু ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত বিজেপিক ভোট দিয়া মানুহ আছে, বাহিৰত দেখুৱাই থাকে তেওঁলোক মুছলিম পাৰ্টি মানুহ, কিন্তু আচলতে হিন্দুত্ববাদীহঁতক ভোট দিয়ে, হিন্দুত্ববাদীহঁতৰ লগত উঠা নমা কৰে, হিন্দুত্ববাদীসকলৰ লগত কাম কাজ কৰে। আৰু আপোনালোকে দেখিব যেতিয়া মোক গালি পাৰি থাকে হিমন্ত বিশ্ব শৰ্মাই, তেতিয়া AIDFৰ বিধায়কবিলাকে হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন কৰি মূৰ দুপুৰীয়া থাকে, হাঁহি থাকে, টেবুলত ঢকিয়াই থাকে। আপোনালোকে নিজেই চাবচোন। আপোনালোকে যি সময়ত AIDFৰ কিবা হ'লে মানে মই মাত পাতোঁ, সেই সময়ত মোক যেতিয়া এটেক কৰে বিজেপিয়ে, তেতিয়া কিন্তু তেওঁলোকে বিজেপিক সমৰ্থন কৰে। বাঘমৰা চৰৰ পৰা নুৰজামাল হুছেইনৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।